চাওক, এইখন চৰকাৰে হৈছে খিলঞ্জীয়াৰ সুৰক্ষাৰ চৰকাৰ আৰু এইখন চৰকাৰৰ আপুনি যিখিনি কাম কাজ দেখা পাইছে যে প্ৰতিশ্ৰুতি আমি দিছিলোঁ যে আমি সদায় কৈছোঁ যে আমি মাটি ভেটি সুৰক্ষাৰ ক্ষেত্ৰত এইখন চৰকাৰে কাম কৰি যাব। মাননীয় মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে নহয় প্ৰথমৰ পৰাই দেখা পাইছে যে যিবিলাকে চৰকাৰী মাটি ভিজিআৰ পিজিআৰ মাটি বা ফৰেষ্টৰ মাটি যোনে বেদখল কৰিছে সেই মাটিসমূহ উচ্ছেদ কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে আৰু সেই অনুযায়ী সমগ্ৰ অসমতে উচ্ছেদৰ কাম চলি আছে। আপোনালোকে আচৰিত হ'ব, নগাঁও আমাৰ যেতিয়া বিশেষভাৱে সত্ৰ যিখন আয়োগ গঠন কৰি দিছিলে আমাক তাত এখন দায়িত্ব দিছিলে সদস্য হিচাপে আৰু আমি যেতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছিলোঁ অকল ভিজিআৰ পিজিআৰ মাটিয়ে নহয়, অকল যে আমাৰ ফৰেষ্টৰ মাটিয়ে নহয় সত্ৰৰ মাটিও যদি চাই বেদখল তেনেহ'লে অসমৰ ভিতৰতে আমাৰ বৰপেটা আৰু নগাঁৱতে সকলোতকৈ বেছি মাটি বেদখল হৈ আছে। গতিকে এইবিলাক বেদখল কোনে কৰিছে আমি সকলোৱে গম পাওঁ। গতিকে বেদখল উচ্ছেদ কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা। আজি যিহেতু ক'লে আপুনি চামগুৰি বেলগুৰি তাতো দেখা পাইছে এটা বৃহৎ অঞ্চল য'ত ভিজিআৰ পিজিআৰ মাটি 2011 সুপ্ৰিম কোৰ্টত তাত সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে কোনো ধৰণৰ ভিজিআৰ পিজিআৰ মাটি ইয়াত কোনো দখল ল'ব নোৱাৰিব। তৎসত্ত্বেও তাতে দখল কৰিছে, পকা ঘৰ বনাইছে। গতিকে এইবিলাক কেতিয়াও আমি মানি লোৱা নহ'ব। এই ধৰণৰ বহুত জেগাত আছে, ক্ৰমান্বয়ে উচ্ছেদ হ'ব আৰু এইসমূহ যিবোৰ চৰকাৰী ভূমি উচ্ছেদ কৰি পেলাই তেওঁলোকক ভূমিসমূহ মোকলাই অনা হ'ব যাতে আমি ভৱিষ্যতে যাতে আমি ভাল কিবা কাম কৰিব পাৰোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।